নমস্কাৰ। আজি আগবঢ়াইছোঁ আৰি মাছৰ জোল টেঙা দিয়া। তাৰ কাৰণে মাছখিনি ভালকৈ নিমখ হালধি সানি ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। ইয়াৰ পাছত ভালকৈ তেলত ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মাছখিনি এনেকৈ ফ্ৰাই কৰিবলৈ দিছোঁ। এনেকৈ ভালকৈ লৰাই দিয়াৰ পাছত মাছখিনি ফ্ৰাই হৈ গৈছে। মাছখিনি ফ্ৰাই কৰাৰ পাছত আমি আলুখিনিও ফ্ৰাই কৰি ল'ম। এনেকৈ টুকুৰা টুকুৰকৈ আলু এটা কাটি লৈছোঁ আৰু এনেকৈ তাতে তেলখিনিতে ফ্ৰাই কৰি লৈছোঁ। এয়া আলু ফ্ৰাই হৈ গৈছে। এনেকৈ এতিয়া ভালকৈ ছাইডত ৰাখি আলুখিনি সেইখিনি তেলতে দি দিছোঁ দুটা শুকান জলকীয়া আৰু অলপ মিঠি গুটি। আৰু এতিয়া মিঠি গুটিখিনি ফুটাৰ পাছত তাতে আমি চব্জিখিনি দি দিম। অলপ ভাজি লৈ চব্জিখিনি দি দিব লাগিব। জলকীয়া আৰু মিঠিখিনি ফ্ৰাই হোৱাৰ পাছত এতিয়া আমি বিলাহী কাটি লোৱা হৈছিল সেইখিনি দি দিছোঁ আৰু তাতে ৰঙালাও দি দিছোঁ। এতিয়া ভালকৈ নিমখ হালধি জোখমতে দি এতিয়া লৰাই থাকিব লাগিব অলপ টাইম। আৰু যেতিয়া বিলাহীখিনি অলপ গলি যাব তেতিয়া আমি বাকী চব্জিখিনি দি দিম। এতিয়া দি দিছোঁ ৰঙালাও, কেঁচা জলকীয়া দি এতিয়া তাতে ফ্ৰাই কৰি লোৱা আলুখিনিও দি দিছোঁ। এতিয়া ভালকৈ চব্জিখিনি সিজিবলৈ দিম আৰু অকণমান আদা এনেকৈ অকণমান খুন্দি দি দিছোঁ। আৰু দিয়াৰ পাছত ভালকৈ এতিয়া চব্জিখিনি সিজিবলৈ দিব লাগিব। এতিয়া নিমখটো অলপ কম হোৱা যেন লগাত আৰু অলপ নিমখ দি দিছোঁ। যিহেতু পানী দিব লাগিব তাতে জোলখন অলপ পনীয়া কৰিব লাগিব। পানী দিয়াৰ আগতে অকণমান জিৰা গুড়িও দি দিছোঁ। অলপ ভালকৈ ফ্ৰাই কৰি লৈ যেতিয়া চব্জিখিনি সিজি গৈছে এতিয়া আমি ইয়াত পানী দিবৰ কাৰণে পানীখিনিও গৰম কৰি লৈছিলোঁ। পানী দিয়াৰ পাছতহে আমি মাছখিনি দিম। পানী গৰম হৈ গৈছে। এতিয়া পানীখিনি আমি যিখিনি চব্জি অলৰেডি ভাজি হৈ গৈছে তাতে দি দিছোঁ। পানী জোখত দি এতিয়া জোলটো অলপ উতলিবলৈ দিব লাগিব। এতিয়া পানীখিনি দিয়াৰ পাছত অলপ উতলিবলৈ ঢাকি দিছোঁ। এতিয়া জোলখন উতলিবলৈ আৰম্ভ কৰিছে। ইয়াতে আমি এতিয়া ভাজি থোৱা মাছখিনি দি দিছোঁ। এতিয়া ভালকৈ আৰু অলপ জোলখন উতলাৰ পাছত আমি তাতে কেঁচা ধনিয়া কাটি লোৱা এনেকৈ দি দিছোঁ। আৰু আমাৰ জোলখন ৰেডি হৈ গৈছে। আপোনালোকেও ট্ৰাই কৰিব আৰু যদি ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।